ঘন অৰণ্য, মাজে মাজে চৰাই চিৰিকটিৰ মাত। নিতাল নিস্তব্ধ জংঘলৰ মাজত মাতৃ পুত্ৰৰ হাঁহি ধেমালি। সিহঁতৰ ভাষাতে পাতিছে কথা। সিহঁতেই বিশ্বৰ মানচিত্ৰত অসমক জিলিকাই ৰাখিছে। অসমত বৰ্তমান উপলব্ধ ২৬০০ গড়। সংখ্যাগত দিশৰ পৰা অসমত সৰ্বাধিক গড় আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, যিখন ৰাষ্ট্ৰীয় উদ্যানত ২৪০০ৰ অধিক গড় পোৱা যায়। আৰু একেধৰণে আমি যদি কম গড় ক'ত আছে ক'বলৈ যাওঁ, তেতিয়া সেয়া হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান, য'ত ৪০টাৰো অধিক গড় বৰ্তমান সময়ত আছে। অসমৰ ভিতৰত কাজিৰঙাতে আছে সৰ্বাধিক গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ গড়ৰ সংখ্যা প্ৰায় ২৪১৩টা। একেলগে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আছে ৰাজ্যখনৰ ভিতৰত আটাইতকৈ কম ৪৩টা গড়। এসময়ত উত্তৰ পূবত যুদ্ধৰ বাবে কবচ প্ৰস্তুত কৰিবলৈ গড়ৰ ছাল ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্য যে গড়ৰ ছাল ইমানেই ডাঠ যে কোনো লোকে আঘাত কৰিও ক্ষতি কৰিব নোৱাৰে। একোটা গড়ৰ ছাল ৩ চেণ্টিমিটাৰ পৰ্যন্ত ডাঠ হয়। কবচ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গড়ৰ ছাল শুকোৱাৰ পূৰ্বে নিৰ্দিষ্ট ঠাঁচত ৰখা হয়, কিয়নো শুকাই যোৱাৰ পিছত সেই ছাল নতুনকৈ ভাঁজ দিব নোৱাৰি। আপুনি কেতিয়াবা ভাবিছেনে বাৰু গড় বাৰু ঘৰচীয়া জন্তু হ'ব পাৰেনে? কিন্তু এইখন অসমতে এনেকুৱা এখন অভয়াৰণ্য আছে যাৰ দাঁতিকাষৰীয়া লোকসকলে গড় পুহিছিল। প্ৰায় ৩০০ বছৰ আগৰ এটা কথা। পবিত্ৰ অভয়াৰণ্যৰ যিসকল স্থানীয় লোক, সেইসকল লোকে তেতিয়া পুহিছিল এটা গড়, যিটো গড়ৰ যেতিয়া তেওঁলোকে কিছু কামত সেই গড় ব্যৱহাৰ কৰাৰ কিছু উদাহৰণো নোপোৱা নহয়। উল্লেখযোগ্য যে ৩০০ বছৰ পূৰ্বে মায়ঙত গড় পোহা হৈছিল, যদিও ১৯৬২ চনৰ পৰাহে সেই অঞ্চলত গড় সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা আহিছিল। ৩০০ বছৰমানৰ আগতেই বোলে আমাৰ ৰজাই, পূৰ্বপুৰুষ ৰজা কোনোবা এজন ৰজাই মানে গড় পুহিছিলে। তাৰপিছতে গড় যে সেইখিনি সময়ত নাছিলে সেইটো নহয়, আগৰ পৰাই আছিলে, কিন্তু সেইটো সাধাৰণতে আমাৰ লোকচক্ষুৰ পৰা আঁৰত আছিলে। কিন্তু যেতিয়া ১৯৬২ চনত খুব ডাঙৰ বানপানী হয়, তেতিয়াহে গড়বিলাক মানুহৰ চকুলৈ আহে। আৰু সেই হিচাপে গড় ইয়াত তেতিয়া বৰ বেছি গড় নাছিলে, ৪-৫টা এনেকুৱা ধৰণৰ গড় আছিলে। তাৰপিছতে সেই গড়বিলাক ইয়াতে থাকিবলৈ লয়, থাকি থাকি তেওঁলোকৰ গড়বিলাকৰ বংশ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে। গড় সংৰক্ষণ কৰাৰ বাবে উক্ত স্থানৰ লোকসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। ৩জন লোকে খোজকাঢ়ি গৈ সেই সময়ৰ শ্বিলংস্থিত অসমৰ ৰাজধানী পাইছিলগৈ আৰু ৰাজ্যপালক গড় সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰ্জি দিছিল। তাৰ পিছতে পবিতৰাক ১৯৮৭ চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ভাল খবৰ মাজতে কেতিয়াবা কিছু বেয়া খবৰো আহে। লাওখোৱাত আছিল এটা সময়ত ৮০ দশকত ৬০টামান গড় আছিল, আৰু সেই ৬০টা গড় কিন্তু অতি কম সময়ৰ ভিতৰতেই নিঃশেষ কৰি পেলোৱা হৈছিল। লাওখোৱা অভয়াৰণ্যতো আছে যথেষ্ট সংখ্যক গড়। অসম আন্দোলনৰ সময়ত চোৰাং চিকাৰীয়ে কেইটামান দিনৰ ভিতৰতেই উপলব্ধ হোৱা ৬০টা গড় নিধন কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ অৱস্থিতিৰ কথা উল্লেখ কৰিলেই কিছু অতীত খুচৰি চোৱাৰ প্ৰয়োজন আছে। ১৯৯৯ চনত মানসত এটাও গড় নাই বুলি ঘোষণা কৰা হৈছিল, কিন্তু ২০০৪ চনৰ ডিচেম্বৰত সেই সময়ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উপক্ষেত্ৰ সঞ্চালক ডক্টৰ অভিজিৎ ৰাভা আৰু তেওঁৰ সহযোগীসকলে এটা অৰ্ধপ্ৰাপ্তবয়স্ক মাইকী গড়ৰ অৱস্থিতি পোহৰলৈ আনিছিল। এই কথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ২০০৫ চনত কাজিৰঙাত আৰম্ভ হৈছিল ৰাইনো ভিজন 2020। ১৯৯৯ চনত যেতিয়া মানাহ অভয়াৰণ্যত গড় একেবাৰে শেষ হৈ যোৱা বুলি ধৰা হৈছিলে, তাৰপিছত ২০০৪ চনত তাত এটা ছেমি এডাল ফিমেল ৰাইনো পোৱা গৈছিলে। আৰু তাৰ পমখেদিয়ে তাৰ পিছৰ পৰ্যায়ত ২০০৫ চনৰ পৰা আৰম্ভ হৈছিলে এই ৰাইনো ভিজন 2020। উদ্দেশ্যটো আছিলে যে অসমত গড়ৰ সংখ্যা বৃদ্ধি কৰিব লাগে, প্ৰায় গড়ৰ সংখ্যা ৩০০০লৈকে বৃদ্ধি কৰাৰ এটা প্ৰয়াস কৰিছিলে। আৰু অসমৰ ৭খন বনাঞ্চলত
গড়ৰ পুনৰ সংস্থাপনৰ কথা চিন্তা কৰিছিলে। এই 7খন বনাঞ্চল আছিলে। কাজিৰঙাত অলৰেডি গড় আছে। কাজিৰঙা, মানাহ, ওৰাং, পবিতৰা, তাৰপিছত ডিব্ৰু-চৈখোৱাৰ কথা আছিলে। ডিব্ৰু-চৈখোৱাত গড়ৰ সংস্থাপনৰ কথা চিন্তা কৰিছিলে। লাওখোৱা অভয়াৰণ্যৰ কথা আছিলে আৰু বুঢ়া চাপৰি বনাঞ্চলত এই গড়সমূহ সংৰক্ষণৰ কথা চিন্তা কৰিছিলে। আৰু আপোনালোকে গমেই পাইছে আজি কিছুদিন আগতে ৰাইনো ভিজন 2020ৰ এটা সুন্দৰ সমাপ্তি হৈছে। যদিও 3000 গড়লৈকে বৃদ্ধি কৰিব পৰা হোৱা নাই, তথাপি অসমত বৰ্তমান এশিঙীয়া গড়ৰ সংখ্যা 2600লৈকে বৃদ্ধি পাইছে। তাৰ ভিতৰত 2400মান গড় আছে কাজিৰঙাত, 100মান গড় আছে পবিতৰাত, 100তকৈ অকণমান বেছি 102টামান গড় আছে ওৰাঙত, আৰু 40ৰ অধিক গড় আছে মানাহত। গতিকে ৰাইনো ভিজন 2020 মোটামুটি আমি ক'ব পাৰোঁ যে 80% এই আমাৰ যিটো চিন্তা আছিলে অসম বন বিভাগৰ, সেইটো সফল হৈছিলে। কেৱল আমি বাকী 3খন বনাঞ্চলত ৰাইনো সংস্থাপন কৰিব পৰা নাই। আৰু ইয়াৰ লগত এটা কথা ক'ব লাগিব, যেতিয়া আমি লাওখোৱা বনাঞ্চলৰ কথা কৈ দিওঁ, তেতিয়া আপোনালোকে নিশ্চয় জানে যে লাওখোৱা বনাঞ্চলত এসময়ত প্ৰায় 60টামান এশিঙীয়া গড় আছিলে। আৰু প্ৰায় 1985 চনমানৰ কথা অসম আন্দোলনৰ সমসাময়িকভাৱে সেই সময়ত চোৰাং চিকাৰীৰ হাতত সেই গোটেইকেইটা গড়েই নোহোৱা হৈছিলে, মাৰি পেলোৱা হৈছিলে, চোৰাং চিকাৰীয়ে হত্যা কৰিছিলে। গতিকে লাওখোৱা গড়ৰ কাৰণে বিশেষ আৱাসভূমি হয় আৰু লাওখোৱাত হয়তো ভৱিষ্যতে আমি পুনৰ গড় দেখিব পাম। চৰকাৰেও নিশ্চয় তাত পুনৰ গড় সংস্থাপনৰ ব্যৱস্থা কৰিব। পবিতৰা এলেকা হিচাপে গড়ৰ ঘনত্ব আটাইতকৈ বেছি। অতি কম ঠাইতে অভয়াৰণ্যখনত আছে 101টা গড়। একে সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আছে 102টাকৈ গড়। অসমত কেৱল এটা প্ৰজাতিৰ গড়ে পোৱা যায় নেকি? যিসমূহ তথ্য বৰ্তমান সময়ত উপলব্ধ, এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰিলে এটা ইংগিত পোৱা যায় যে অসমত অন্য কিছু গড়ৰ হয়তো আমি সন্ধান পাব পাৰোঁ। মুখে মুখে প্ৰচলিত হৈ আহিলেও প্ৰতিটো গড়েই ৰাইন'চেৰছ ইউনিকৰ্নিছ নহয়। ইয়াৰ উপৰিও ৰাইন'চেৰছ চন্দাইকাছ গড় কাজিৰঙাত পোৱাৰ কথা উল্লেখ আছে। 1942 চনত অবিভক্ত অসম আৰু মিজোৰাম সংযোগী বনাঞ্চলত সুমাত্ৰান ৰাইনো পোৱা বুলিও বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে। গতিকে অসমত বেলেগ প্ৰজাতিৰ গড় পাব পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 1930 চন 1911 চনমানৰ পৰা বিভিন্ন বিশেষজ্ঞ ব্যক্তিয়ে তেখেতসকলৰ লিখনিত বহুখিনি কথা লিখি থৈ গৈছে। তাৰ ভিতৰত মোৰ মনত পৰে AJW মিলৰয় চাহাব। তেখেত অসমৰ প্ৰথমজন কনজাৰ্ভেটৰ আছিলে ফৰেষ্টৰ। তেখেতৰ লিখনিতো ৰাইন'চেৰছ চন্দাইকাছ মানে জাভান ৰাইনো, বা আমি সহজ ভাষাত ক'লে লেচাৰ ওৱান হৰ্ন ৰাইনো, অসমৰ মানে অবিভক্ত অসমৰ কিছু ঠাইত থকাৰ তেখেতে এটা সন্দেহ প্ৰকাশ কৰিছিলে তেখেতৰ লিখনিত। আৰু অন্য কিছুমান বিশেষজ্ঞ ব্যক্তিয়ে কয় যে আমাৰ মণিপুৰত এটা সময়ত এই ৰাইন'চেৰছ চন্দাইকাছ গড় দেখা গৈছিলে, কিন্তু তাৰ প্ৰামাণিক তথ্য কিন্তু বিশেষ প্ৰামাণিক তথ্য আমি পোৱা নাই। আমি গড়ৰ বিভিন্ন বৈশিষ্ট্য জনাৰ বাবে যাত্ৰা কৰিছিলোঁ মায়ঙলৈ। ৰজা মায়ঙত গড় সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰই। কেন্দ্ৰটোত দৰ্শনাৰ্থীৰ বাবে ৰখা হৈছে গড়ৰ হনু আৰু কামিহাৰ। 10ডাল কামিহাৰৰ লগতে হনু প্ৰত্যেকজন লোকে চাব পৰাকৈ ৰখা হৈছে। এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে গড়ৰ হনু আৰু কামিহাৰ। মোৰ সতীৰ্থ দেখুৱাইছে, বনজিতে দেখুৱাইছে। এয়া হৈছে গড়ৰ হনু, অৰ্থাৎ আমি যাক কওঁ লাওখোলা, একেধৰণে কামিহাৰ। এইসমূহ সংৰক্ষণ কৰি ৰাখি যাতে ইয়াৰ স্থানীয় লোকসকল তথা ইয়ালৈ অহা যিসমূহ পৰ্যটক, মায়ং অঞ্চললৈ অহা যিসকল পৰ্যটক বা পবিতৰালৈ অহা যিসকল পৰ্যটক, তেওঁলোকক দেখুৱাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ জৰিয়তে এটা সম্যক ধাৰণা, যিসকল লোক আহিব তেওঁলোকক এটা সম্যক ধাৰণা দিয়াৰ বাবে এই যি সংগ্ৰহালয় কৰ্তৃপক্ষ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মায়ং আঞ্চলিক কলেজৰ প্ৰবক্তা ডক্টৰ উৎপল নাথে। নাথৰ তত্বাৱধানতে আৰম্ভ হৈছিল সংগ্ৰহালয়টো।
ডাক্তৰ নাথে আমাক জনোৱা মতে মায়ঙৰ মাজমজিয়াতে আছে পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ কাৰণে যিখন পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ ঘনত্বৰ দিশত প্ৰথম স্থানত আছে সমগ্ৰ বিশ্বতে গতিকে এই এশিঙীয়া গড়ৰ সৈতে আকৌ মায়ঙৰ যিটো সামগ্ৰিক জীৱন এইটো ওতঃপ্ৰোতভাৱে জড়িত কাৰণ এশিঙীয়া গড়ৰ পবিতৰা অভয়াৰণ্যৰ মাটিকালি ৰাইনো বিয়াৰিং এৰিয়া মাত্ৰ 16 স্কুৱাৰ কিলোমিটাৰ 100টাতকৈ অধিক গড় ইয়াত আছে গতিকে মানে আহাৰৰ সন্ধানত প্ৰতি নিশাই এই এশিঙীয়া গড়বোৰ অভয়াৰণ্যৰ চাৰিসীমাৰ বাহিৰলৈ ঘূৰিবলৈ আহে আৰু গাঁৱত প্ৰৱেশ কৰে গাঁৱৰ পথাৰ বা বাৰীঘৰত প্ৰৱেশ কৰে ঘাঁহৰ সন্ধানত আহাৰৰ সন্ধানত গতিকে এই যিটো গড়ৰ সৈতে আমাৰ স্থানীয় মানুহৰ যিটো ধুনীয়া এটা অৱস্থান সেই অৱস্থানটোকো আমি চেষ্টা কৰিছোঁ মিউজিয়ামটোত আমাৰ সংগ্ৰহালয়টোৰ জৰিয়তে উপস্থাপন কৰাৰ কাৰণ আমাৰ গাঁৱৰ মানুহে এছাৰিয়ে গৰু খেদাৰ দৰে মানে গড় খেদে নিজৰ মহলৰ পৰা বা পথাৰৰ খেতিৰ পৰা টঙি ঘৰো কিছুমানে নিৰ্মাণ কৰি লয় পথাৰত আৰু মানে কি হয় বানপানী বিশেষকৈ বানপানীৰ সময়ত গড়বোৰ কি হয় আমাৰ যিবোৰ গাঁৱৰ ঢেঁকীশাল এই ঢেঁকীশালৰ যিবোৰ তুঁহগুৰি থাকে সেই তুঁহগুৰিবোৰো খাই পেলাই গুচি যায় গড়ে এনেকুৱা ধৰণৰ আমাৰ এটা সহাৱস্থান আছে গড়বোৰক আমাৰ স্থানীয় ৰাইজে নিজৰ ঘৰচীয়া জীৱ জন্তুৰ দৰে জ্ঞান কৰে সেইকাৰণেই বোধহয় সৰ্বাধিক ঘনত্ব হ'বলৈ ইমান কম এলেকাৰ এটাত সক্ষম হৈছে পবিতৰা অভয়াৰণ্যত তাৰোপৰি আমাৰ মায়ঙৰ ৰাইজে আৰম্ভণি অৱস্থাত কিন্তু প্ৰায় সেইটো 1925-30 চনমানৰ কথা মায়ঙৰ ৰজাঘৰত গড় পুহিছিলোঁ মানে ৰজাঘৰত গড় পুহিছিল অৱশ্যে মানে সেই দুটাকৈ গড় পুহিছিল প্ৰথম গড়টো কিন্তু যিটো পবিতৰাত প্ৰথম আহিছিলে পবিতৰা অভয়াৰণ্য অঞ্চললৈ সেই গড়টো কিন্তু ৰাইজে চিকাৰ কৰি প্ৰথম খাইছিলে তাৰ মঙহ ভক্ষণ কৰিছিল কিন্তু পিছত যেতিয়া এটা এটাকৈ গড় বানপানীৰ সময়ত ক'ৰবাৰ পৰা উঠি ভাঙি আহি এই অঞ্চলটোত বাসস্থান ল'বলৈ আৰম্ভ কৰিলে এইটো ইতিহাসত ধুনীয়াকৈ মায়ঙীয়া যিটো বুৰঞ্জী ৰজাঘৰীয়া বুৰঞ্জী তাত লিপিবদ্ধ হৈ আছে যেতিয়া সৰহ হ'বলৈ ধৰিলে তেতিয়া গাঁৱৰ ৰাইজে ভাবিবলৈ আৰম্ভ কৰিলে যে এইটো ইমান ধুনীয়া ডাঙৰ এটা তৃণভোজী পানী এইটোক আমি সংৰক্ষণ নকৰোঁ কিয় গতিকে পবিতৰা অভয়াৰণ্যখন মায়ঙৰ ৰাইজে চৰকাৰৰ ওচৰত নিবেদন কৰি স্থাপন কৰিছিল এই অভয়াৰণ্যখন কিন্তু এনে চৰকাৰে পতা অভয়াৰণ্য নহয় স্থানীয় ৰাইজে এইটো এটা আটাইতকৈ বিশ্বৰ ভিতৰতে এটা বিৰল উদাহৰণ গতিকে সেই কথাবিলাকো আমি সংগ্ৰহালয়টোৰ জৰিয়তে মানে সংৰক্ষণ বা প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰিছোঁ গড়ৰ যিখিনি মৃতদেহ আমি পবিতৰা বন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি 2-4টা মৃতদেহৰ কংকালো আমি আনি পেলাই সজ্জিত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ এখেত কৰুণা নাথ দীৰ্ঘদিনে এইগৰাকী লোকেই বিনা বেতনেৰে পৰিচালনা কৰি আহিছে সংগ্ৰহালয়টো তেখেতে আমাক কৈছিল এই যে গ্ৰাম্য সংগ্ৰহালয়টো আছে তেওঁ এই মিউজিয়ামটোৰ সংৰক্ষণ প্ৰায় আজি 2002 পৰাই উদ্বোধনী হৈ আছে তাৰ পৰাই ধৰক মই চোৱা চিন্তা হিচাপে আজি প্ৰায় 21 চন পৰিলাহি মই বহুতেই কষ্ট কৰি এই ঘৰটো আজি প্ৰায় এই বছৰটোহে ভাল হ'ল ইয়াৰ আগতে এটা বেলেগ এটা ঘৰ আছিলে তাতে বহুতেই বেয়া বস্তুবিলাক ৰাখোঁতে কৰোঁতেও বেয়া বানপানী হ'লে বস্তুবোৰ বহুত বিপদ বিমংগল হয় তাৰপিছতে মই দোকান এখনৰ পৰা আনি মই সকলোবিলাক ডেস্ক বেঞ্চত ৰাখি আজি পৰাই এই যোৱা বছৰ এই শিলা বৰা বাইদেউ আৰু স্বপ্ননীল বৰুৱাই আহি তেওঁলোকে মানে এই ঘৰটো অলপ ভালকৈ দিয়াৰ কাৰণে বস্তুখিনি অলপ ওখ কৰি বেদী বনাই দিছে এই বেদীৰ ওপৰতে বস্তুখিনি সংৰক্ষণ কৰিছোঁ আমাৰ বহুত সুন্দৰ লাগিছে এতিয়া মানে বস্তুখিনি আমাৰ সুন্দৰকৈ সংৰক্ষণ হৈছে আগতে অপলনীয়া হৈ আছিল কাৰণ ঘৰ দুৱাৰ বেয়া জেগা জুগলি বেয়া স্বপ্ননীল বৰুৱা ছাৰ আৰু শিলা বৰা বাইদেৱে আহি আমাক যিখিনি নেকি সম্পত্তিখিনি যি পুৰণা কলীয়া সম্পত্তি এই বস্তুখিনি ৰক্ষণাবেক্ষণ তেওঁলোকে কৰি থৈ যোৱাত মই তেওঁলোকক ধন্যবাদেই দিছোঁ কাৰণ আমাক বহুতেই তেওঁলোকে সহায় কৰিছে আহক আপোনালোকে চাওক ইয়াতে বিভিন্ন ধৰণৰ পুৰণা সাংস্কৃতিৰ পৰা বহুত আজি পৰ্যন্ত আজি গড় মূৰ বা ইয়াতে আগৰ দিনৰ পুৰণা সঁজুলিও বহুত আছে মানে আগৰ দিনৰ দোলা আগৰ দিনৰ কইনা অনা দোলা বা তেলপেৰা আগৰ দিনৰ সম্পত্তি এই মিউজিয়ামটোত ৰক্ষণাবেক্ষণ কৰা হৈছে পৃথিৱীৰ ভিতৰত আফ্ৰিকা আৰু এছিয়া মহাদেশতহে কেৱল গড় পোৱা যায় অসমত 3খন ৰাষ্ট্ৰীয় উদ্যান আৰু 1খন অভয়াৰণ্যত পোৱা যায় গড় ৰাষ্ট্ৰীয় উদ্যান 3খন হৈছে কাজিৰঙা মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান একেদৰে পবিতৰা অভয়াৰণ্যতো পোৱা যায় গড়
মই অসমৰ কথা কোৱাৰ আগতে ক'ব বিচাৰিছোঁ যে পৃথিৱীত আমি আফ্ৰিকা আৰু এছিয়া মহাদেশতহে গড় পাওঁ আৰু অসমত বৰ্তমান 3খন ৰাষ্ট্ৰীয় উদ্যান আৰু এখন অভয়াৰণ্যত গড় পোৱা যায়। সেই ৰাষ্ট্ৰীয় উদ্যানকেইখন হ'ল কাজিৰঙা, মানাস, ওৰাং আৰু ৱাইল্ড লাইফ চেংচুৰী মানে অভয়াৰণ্যখন হ'ল পবিতৰা। গতিকে আমি ইয়াতেই বৰ্তমান এশিঙীয়া গড় পাওঁ আৰু এশিঙীয়া গড় মানে ৰাইন'চেৰছৰ গ্ৰীক শব্দত অৰ্থ হ'ল ৰাইনো মিন্স নোজ, চেৰছ মিন্স হৰ্ণ, তাৰমানে নাকৰ ওপৰত খৰ্গ থকাটোৱে হ'ল এশিঙীয়া গড়, এটা খৰ্গ থকা এশিঙীয়া গড়। গতিকে ৰাইন'চেৰছৰ আৰু আমাৰ ইয়াত 2টা প্ৰজাতি আছে, মানে এছিয়া মহাদেশত 2টা প্ৰজাতি আছে। এটা হ'ল ৰাইন'চেৰছ ইউনিকৰ্নিছ আৰু আনটো হ'ল ৰাইন'চেৰছ চন্দাইকাছ। গতিকে এই 2টা প্ৰজাতি আমি এশিঙীয়া গড়ৰ ভিতৰত আমি পাওঁ এছিয়া মহাদেশত। মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহই আমাক কৈছিল মায়ঙত এতিয়াও মানুহৰ ঘৰত আশ্ৰয় লয়হি গড়ে। কেতিয়াবা বানপানী হ'লে বা আন কাৰণত গড়ে আশ্ৰয় লয়হি মানুহৰ চোতালত। পবিতৰাত সাধাৰণতে আছিলে, বহুত নেপালী মানুহ আছিলে আৰু কিছুমান পমুৱা মুছলমানে এক ৰাতিৰ ভিতৰতে ঘৰ বান্ধি তেনেকৈ বেদখল কৰিছিলে। সেইবিলাকো গোটেই উচ্ছেদ কৰি আৰু তেতিয়াৰ পৰা লাহে লাহে গড়ৰ যিটো প্ৰজনন সেইটো লাহে লাহে বাঢ়ি গৈ থাকিবলৈ ধৰিলে আৰু এতিয়া আমাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ঘনত্বপূৰ্ণ গড় আমাৰ পবিতৰাতে পোৱা যায়। আচলতে এই গড়বিলাক আমাৰ চাৰিওপিনে পবিতৰা চাৰিওপিনে আমাৰ সাধাৰণতে আমাৰ থলুৱা জনজাতিবিলাকে বা থলুৱা জাতিবিলাকে বসবাস কৰাৰ কাৰণে সিহঁতক অকণো অন্যায় নকৰে আৰু সিহঁতক যথেষ্ট মৰমৰ চকুৰে চায় আৰু সেইকাৰণে গড়বিলাকে থাকি খাই তেনেকুৱাকৈ মানুহৰ বিশেষ অন্যায় কৰিলেও আমাৰ মানুহে সিহঁতক অন্যায় কৰিব নিবিচাৰে আৰু এটা ভগৱানৰ প্ৰদত্ত বুলিয়ে জ্ঞান কৰিছিলে আৰু সেই হিচাপে কিছুমানে হয়তো গড়ৰ খোজত পূজাও কৰিছিলে ইত্যাদি আছিলে আগৰ মানুহবিলাক। এনেকুৱাকৈ গড়বিলাকে প্ৰজনন কৰি এই ঘনত্বটো আনিছে আৰু ইয়াৰ পৰা তেনেকৈ বহুতো গড় তেনেকৈ লৈ গৈছে বিভিন্ন ঠাইলৈ আৰু সেইবিলাকৰ প্ৰতিবাদ হ'ব ধৰিছিলে, কিন্তু ইয়াতে ঠাই কম যিহেতুকে গড়ৰ সংখ্যাটো বাঢ়ি গৈ আছে দিনক দিনে। গতিকে ইয়াতে ঘাঁহ বন কম আৰু আমাৰ বিশেষকৈ খেতিপথাৰ বিশেষ অন্যায় কৰি আহি ঘাঁহ বন খাব নাপালে আৰু সেইটো কাৰণেই আমি প্ৰতিবাদ নকৰিলোঁ। গড় নিব বিচাৰিছে, নিব দিয়া আৰু। এশিঙীয়া গড়ৰ ওজন সাধাৰণতে 1800ৰ পৰা 2700 কিলো হয়। একেদৰে 1.7ৰ পৰা 2 মিটাৰ অথবা 3ৰ পৰা 3.4 মিটাৰ ওখ হয় গড়। গড়ৰ খৰ্গৰ ওজনো 3 কিলোগ্ৰাম পৰ্যন্ত হয়। আপুৰুগীয়া তৃণভোজী প্ৰাণীটোৱে 12টা ভিন্ন মাত উলিয়াব পাৰে। ইমানৰ পিছতো সেউজীয়াৰ মাজত জীয়াই থকা জীৱটোৱে বৰ্তমান সময়ত মুক্ত বিচৰণ কৰিব নোৱাৰা হৈছে। চোৰাং চিকাৰীৰ বাবেই মুক্ত বিচৰণ অসম্ভৱ হৈ পৰিছে এশিঙীয়া গড়ৰ বাবে। গড় সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি অৱগত হোৱালৈ বহু পলম হৈছিল। 2010 চনত বিশ্বত গড়ৰ সংখ্যা বহু হ্ৰাস পাইছিল। প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় 30,000 মান গড়হে সেই সময়ত আছিলগৈ, যাৰ বাবে দক্ষিণ আফ্ৰিকাৰ WWF-এ বিশ্ব গড় দিৱস পালন কৰাৰ কথা ঘোষণা কৰে আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে 22 ছেপ্টেম্বৰত বিশ্ব গড় দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কোষাগাৰত সংৰক্ষিত কৰি ৰখা 2000ৰো অধিক গড়ৰ খৰ্গ 22 ছেপ্টেম্বৰত বিশ্ব গড় দিৱসৰ দিনা জ্বলাই দিব বুলি চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে। এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী তথা কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ সাধাৰণ সম্পাদক মুবিনা আখতাৰে কয়, অসমত গড়ৰ ভৱিষ্যত কিমান সুৰক্ষিত বুলি ক'লে এই মুহূৰ্তত একে আশাৰে সেই কথাটো কোৱা অলপ কঠিন হয়, কাৰণ আমি বেছ কিছু বছৰ ধৰি দেখিছোঁ যে অসমত
গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত বহু নেতিবাচক প্ৰভাৱ পৰিছে আমাৰ অৰণ্যসমূহৰ ওপৰত, আমাৰ জলধাৰৰ ওপৰত, আমাৰ বিভিন্ন জীৱ বৈচিত্ৰ্য প্ৰজাতিৰ ওপৰত। গতিকে সেই তেনেকুৱা ধৰণৰ বিপদ কিছুমান আহি আছে। অহাৰ কাৰণে আজি আমি দেখা পাইছোঁ যে আমাৰ যিদৰে কাজিৰঙাত গড়ৰ বাবে বানপানীৰ প্ৰয়োজন, কিন্তু অতি বেছিকৈ এটা বছৰতে যেতিয়া 4-5টাকৈ বান আহে, অহাৰ পাছত সেই বানে কি ধৰণে এটা ডিষ্ট্ৰাকশ্যন সৃষ্টি কৰে সেইটো আমি নিজে দেখিছোঁ। কিমান গড়ৰ মৃত্যু হয় সেইটোও আমি দেখা পাইছোঁ। আৰু আকৌ একে সময়তে আমি দেখিছোঁ যে অতিবৃষ্টিৰ লগতে কেতিয়াবা অনাবৃষ্টি বা এইবছৰ আমি যিটো দেখিলোঁ যি ধৰণে আমাক খৰাঙে দহিছে, সেই সময়ত বহু সময়ত অৰণ্যৰ ভিতৰত থকা জলাধাৰসমূহ শুকাই যায়। আৰু বিশেষকৈ জাৰকালিও আমি দেখোঁ যে গড়ৰ বাবে যিটো পৰিস্থিতি অন্তৰ জৰুৰী, ধৰি লওক কাজিৰঙাত এফালে এই যিটো ব্ৰহ্মপুত্ৰ পেলাই যোৱা পলসৰ ওপৰত যিদৰে নতুন ঘাঁহনি গজি উঠে, চাভানা গজি উঠে, তাত গড়ৰ বাবে পুষ্টিকৰ খাদ্য যিদৰে আছে, একেদৰে তাত থকা বিভিন্ন খাল, ডোং, বিল এইবিলাক এটা খুব গড়ৰ বাবে প্ৰয়োজন। সিহঁতে সেইবোৰত কিদৰে লেটি লৈ থাকে পানীৰ কাৰণে বা বিভিন্ন ধৰণৰ তাত থকা জলজ উদ্ভিদৰ লগত এই যিটো এটা কানেকশ্যন, এই বস্তুবোৰ আচলতে জলবায়ু পৰিৱৰ্তনৰ ফলত এটা ক'ৰবাত বিঘিনি হ'ব বুলি আমাৰ মনে ধৰে। আৰু সেইটো কাৰণে হয়তো আমি এতিয়াৰ পৰাই তেনেকুৱা ধৰণৰ পলিচি কিছুমান ল'ব লাগিব, প্ৰস্তুতি চলাব লাগিব। আমি কাজিৰঙাত শেহতীয়াকৈ দেখিছোঁ খৰালি যাতে অৰণ্যৰ ভিতৰৰ জীৱ জন্তুৱে পানী বিচাৰি বাহিৰলৈ ওলাই যাব নালাগে। কাৰণ আমি আগতে কোৱাৰ দৰে তাত যিদৰে খাল, বিল, জলাশয়সমূহ শুকাই যায়, গতিকে যাতে অৰণ্যৰ জীৱ জন্তু বাহিৰলৈ ওলাই যাব নলগা নহয়, তেনেকুৱা ধৰণৰ ব্যৱস্থা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৰিছে। সেইটো এটা খুব দৰকাৰী কথা। কিন্তু তাৰ পাছতো আৰু এটা খুব ডাঙৰ সমস্যা আমি দেখিছোঁ, সেইটো হৈছে যে অৰণ্যৰ যিবোৰ দাঁতি কাষৰীয়া অঞ্চল, পেৰিফেৰী বা যিবোৰ অৰণ্যলৈ এইখন অৰণ্যৰ জীৱ জন্তুৱে প্ৰব্ৰজন কৰে, মাইগ্ৰেটিং ৰুটছবোৰ, সেইবোৰত বিভিন্ন বাধাৰ সৃষ্টি হৈছে। ক'ৰবাত যদি ইণ্ডাষ্ট্ৰিজ হৈছে বা আন তেনেকুৱা ডেভেলপমেণ্ট প্ৰজেক্ট হৈছে, ক'ৰবাত ধৰি লওক হোটেল ৰিজৰ্টৰ পৰিভৰ ইমান বেছি হৈছে, গতিকে কানেক্টিভিটিটো হেৰাই গৈছে। তাৰ ফলত সিহঁতৰ প্ৰব্ৰজনটো বাধাগ্ৰস্ত হৈছে। গড় হৈছে অসমৰ বাবে এটা সম্পদ। এই সম্পদ ৰক্ষা কৰাটো প্ৰতিগৰাকী লোকৰে দায়িত্ব। এই এশিঙীয়া গড়ৰ বাবেই অসমক আজি বিশ্ব মানৱে চিনি পায়। গতিকে গড় ৰক্ষা কৰিব নোৱাৰিলে এনেদৰেই এদিন আমাৰ মাজৰ পৰা হেৰাই যাব প্ৰতিটো সম্পদ। হয়তো এই কথা উপলব্ধি কৰিয়েই প্ৰাথমিক বিদ্যালয়ত কণ কণ শিশুৱে অধ্যয়ন কৰিব পৰাকৈ পাঠ্যপুথিৰ বেটুপাতত লিখা হৈছিল, এশিঙীয়া গড় অসমৰ সম্পদ, এই গড় হত্যা কৰাজন অসমৰ বৈৰী।